বাবাজি কি কৰি আছা? এইবোৰ কি? এইটো এইটো আজি আকৌ এটা নতুন ফাইনেন্সৰ বাজাজ ফাইনেন্সৰ এটা নতুনকে চিষ্টেম আহিছে বান্ডিল ফাইনেন্স এভেইলেবল। তো আপোনাৰ এইটো হ'ল এইকেইটা গোটেইকেইটা যোনকেইটা দেখা পাইছে এইকেইটা একেলগে ফাইনেন্স কৰি ল'ব পাৰে। বস্তুকেইটা একেলগে ফাইনেন্স কৰি ল'ব পাৰে। ইয়াতে আপোনাৰ গোটেইকেইটা ধৰণৰ এইটো হেডফোন হওক, মোবাইল, কিপেড মোবাইল হওক, এয়াৰবাডছ, ষ্টেণ্ড, ইয়াৰফোন, ৱাটছ এইবিলাক একেলগে ল'ব পাৰে এটা ফাইনেন্সৰ ভিতৰত। আৰু 7,000-ৰ ভিতৰত আপোনাৰ মিনিমাম 7,000-ৰ ভিতৰত ফাইনেন্স কৰি কিনে ল'ব পাৰিব। আৰু মিনিমাম 7,000-ৰ ভিতৰত ল'ব পাৰিব আৰু মেক্সিমাম আপোনাৰ 20,000-ৰ ভিতৰত এইখিনি ভিতৰত ল'ব পাৰিব। তো আপোনালোকে যদি স্মাৰ্টফোন লাগিছিলে, তাৰপিছত তোমাৰ ধৰি লোৱা টিভি লাগিছিলে ন, আজিকালি তাৰমানে এইবিলাক বস্তু একেলগে এইখিনি বস্তু একেলগে ল'ব লাগে। কমচে কম 7,000-ৰ ভিতৰত ল'ব পাৰিব। নাই, এইটোৰ মোটামুটি আপোনাৰ 2,000 মান আহিব এইটো। আৰু এইটো হ'ব আপোনাৰ টোটেল 7,000 হ'ব লাগে মিনিমাম। এইখিনিৰ ভিতৰত আপোনাৰ ফাইনেন্স কৰিব পাৰিব। তো আহিব পাৰে আপোনালোকে। আমাৰ ফটাইলত থকা এপল ডিজিটেল কুমাৰপাৰা। ধন্যবাদ।